নমস্কাৰ স্বাগতম জনাইছোঁ অন্য এটা নতুন ভিডিঅ'লৈ যিসকল ব্যক্তিয়ে জিঅ'টেক কৰি ৰাখিছিলে চৰকাৰী ঘৰৰ বাবে তেখেতলোকৰ বাবে এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ এটা ভাল খবৰ আহিছে ইতিমধ্যে পঞ্চায়ত অফিচৰ মানুহে ঘৰে ঘৰে গৈ আপোনাৰ জিঅ'টেকিঙৰ ভেৰিফিকেশ্যন ইতিমধ্যে কৰিছে কাৰণ এই ভেৰিফিকেশ্যন হোৱাৰ লগে লগে আপোনালোকৰ টকা সোমাবলৈ আৰম্ভ কৰিব এতিয়া মেইন কথাটো হৈছে কোনসকল ব্যক্তিৰ নাম ভেৰিফিকেশ্যন লিষ্টত আহিছে ভেৰিফিকেশ্যন লিষ্টত আপোনাৰ নাম আহিবলৈ কেইটামান কাম আপোনালোকে জিঅ'টেকিং কৰাৰ পাছতো কৰিবলগীয়া আছিলে যেনে ধৰক আপোনালোকৰ আধাৰ KYC আৰু জব কাৰ্ড ডিটেইলছ আৰু আপোনাৰ একাউণ্ট ডিটেইলছ সেইবোৰ সকলোবোৰ আপোনালোকে পঞ্চায়ত অফিচৰ থ্ৰুদি জমা কৰিব লাগিছিলে আৰু আপোনালোকে যদি সেল্ফ সাৰ্ভে কৰিছে তেন্তে তাত জব কাৰ্ড ডিটেইলছ আৰু বেংক একাউণ্ট ডিটেইলছ এই সকলোবোৰ সঠিককৈ দিব লাগিছিলে এইবোৰ যদি আপোনালোকে সঠিককৈ দিছে তেন্তে নিশ্চয় আপোনাৰ নাম ভেৰিফিকেশ্যন লিষ্টত আহিছে আৰু ভেৰিফিকেশ্যন লিষ্টত নাম অহা মানে আপোনালোকে 95% ঘৰ পোৱা সম্ভাৱনা হৈ গৈছে কাৰণ ভেৰিফিকেশ্যনত আপোনালোকৰ নামটো পঠিয়াই দিয়াৰ লগে লগে আপোনাৰ নামটো চৰকাৰৰ তাত গুচি যায় আৰু তাৰ পৰা সেইটো হিচাপত বাজেটটো আহি যাব সো ভেৰিফিকেশ্যন কেনেকৈ হ'ব চাওক আপোনাৰ ঘৰত যদি পঞ্চায়ত অফিচৰ মানুহ ভেৰিফিকেশ্যন কৰিবলৈ অহা নাই তেন্তে আপোনালোকে কণ্টেক্ট কৰিব পাৰিব পঞ্চায়ত অফিচত আপোনাৰ যি পঞ্চায়ত অফিচ হয় তাত গৈ আপোনালোকে কণ্টেক্ট কৰিব যে মই জিঅ'টেকিং কৰিছিলোঁ জিঅ'টেকিং কৰাৰ পাছত KYC জব কাৰ্ড ডিটেইলছ একাউণ্ট ডিটেইলছ এই সকলোবোৰ সঠিককৈ দিয়া আছে তাৰ পাছতো মোৰ ওচৰত ভেৰিফিকেশ্যন কৰিবলৈ অহা নাই আপোনালোকে এই পঞ্চায়ত অফিচত গৈ সুধিব পাৰে যদি পঞ্চায়ত অফিচৰ মানুহে হয় আপোনাৰ লিষ্টটো ভেৰিফিকেশ্যন লিষ্টত আছে তেন্তে আপোনালোকৰ নিশ্চয় ভেৰিফিকেশ্যন কৰি দিব ভেৰিফিকেশ্যনত আপোনালোকৰ যোনটো জেগাত আপুনি জিঅ'টেক কৰাইছিলে ধৰক আপোনাৰ পুৰণা ঘৰখন তাৰ ফ্ৰণ্টত আপোনালোকৰ একপি ফটো ল'ব আৰু আপুনি যিটো ঠাইত ঘৰটো বনাব বিচাৰে সেইটো ঠাইত আপোনাক থিয় কৰা একপি ফটো ল'ব এই দুটা ফটোৱে আপোনালোকক ল'ব ভেৰিফিকেশ্যনৰ টাইমত আৰু সেইকেইটা লোৱাৰ পাছতে আপোনাৰ যোনটো ভেৰিফিকেশ্যনৰ প্ৰচেছটো কমপ্লিট হৈ যাব আৰু আপোনালোকে এই ভেৰিফিকেশ্যনৰ প্ৰচেছটো কমপ্লিট হৈছে নে নাই মোবাইল এপৰ জৰিয়তে চাব পাৰিব এটা এপ পাব আপোনালোকে প্লে ষ্টৰত বা এপ ষ্টৰত আৱাজ প্লাছ এপ বুলি এটা এপ আছে আপোনালোকে সেইটো ডাউনলোড কৰিব ডাউনলোড কৰাৰ পাছত আপোনালোকে বেনিফিচিয়াৰী লগইনত গৈ তাতে কেইটামান অপশ্যন আছে আধাৰ কাৰ্ড থ্ৰুদি আপোনালোকে চাব পাৰে বা মোবাইল নম্বৰ থ্ৰুদি চাব পাৰে বা আপোনালোকে যদি ঘৰৰ ID নাম্বাৰ জানে তেন্তে ID নাম্বাৰ থ্ৰুদি আপোনালোকে চাব পাৰিব মই আপোনালোকৰ বাবে এটা এক্সট্ৰা ভিডিঅ' আনিম কেনেকৈ আপোনালোকে অনলাইনত চাব পাৰিব এপৰ জৰিয়তে জাষ্ট আপোনালোকক মই এতিয়া জনালো কেনেকৈ চাব পাৰিব যিসকলে পাৰ্গত অলপ তেখেতলোকে নিশ্চয় চাব জানিব ইয়াতে আপোনালোকক এটা কথা জনাই ৰাখিব বিচাৰিছোঁ আপোনালোকে যদি ঘৰখন পাবলৈ সক্ষম হয় তেন্তে ঘৰখনৰ মডেল কেনেকৈ বনাব বা বাজেট আপোনালোকে কেনেকৈ নিৰ্ধাৰণ কৰিব আৰু ডিজাইনবোৰ কেনেকৈ বনাব তাৰ বিষয়ে অলপ থৰতে আপোনালোকক মই ক'ব বিচাৰিছোঁ এটা চৰকাৰে জাৰি কৰা জাননীৰ সহায়ত তাত ঘৰৰ ডিজাইনবোৰ দিয়া আছে কেনেকৈ বনাব লাগিব কিমান স্কোৱাৰ ফুট থাকিব আৰু আপোনাৰ ঘৰখনৰ প্ৰথম ইনষ্টলমেণ্ট বা দ্বিতীয় তৃতীয় ইনষ্টলমেণ্ট কেনেকৈ কিমান টকা সোমাব সকলোবোৰ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম এখন হৈছে চৰকাৰে জাৰি কৰা তালিকা আৰু ইয়াতে সকলোবোৰ ডিটেইলছ দিয়া আছে ঘৰবোৰ কেনেকৈ আপোনালোকে নিৰ্মাণ কৰিব আৰু ঘৰৰ কেইটা টাইপ আছে কি ডিজাইন আছে বা কোনটো ডিজাইনৰ এগেইনষ্টত কিমান টকা দিয়া হ'ব আৰু কোনবোৰ জিলাৰ কাৰণে কেনেকুৱা ধৰণৰ ঘৰৰ আৰ্হি দিয়া আছে সেইবোৰ সকলো দিয়া আছে আপোনালোকে চাব পাৰিব ইয়াতে আপোনালোকে দেখা পাইছে অসমৰ মেপখন আৰু ইয়াতে জোন দিয়া আছে জোন A লৈকে দিয়া আছে এৰ পৰা E লৈকে ইয়াতে আপোনালোকৰ জোনত হিচাপত ভাগ কৰি দিয়া হৈছে অসমৰ এটা মেপ ইয়াতে দিয়া আছে আৰু তেনেকৈ আপোনালোকে ঘৰবোৰ নিৰ্মাণ কৰিব লাগিব ইয়াতে ডিটেইলছবোৰ দিয়া আছে আপোনালোকক মই তলতে দেখাইছো ঘৰৰ ডিজাইন উইথ আসাম হাউচিং টাইপোলজিজ এট গ্লেন্স ইয়াতে দেখা পাইছে টোটেল 6টা ডিজাইনৰ ঘৰ আপোনালোকে বনাব পাৰিব অসমৰ বেলেগ বেলেগ জিলাৰ বাবে বেলেগ বেলেগ ধৰণৰ ঘৰ আৰ্হি দিয়া আছে বা ডিজাইন দিয়া আছে আপোনালোকে দেখা পাইছে ইয়াতে কিমান স্কোৱাৰ ফিট বনাব লাগিব হেতু দিয়া আছে টোটেল এৰিয়া আৰু এটা জোন হিচাপত দিয়া আছে ইয়াতে প্ৰথমতে দিয়া আছে S01 যোনটো ডিজাইন আপোনালোকে দেখা পাইছে ইয়াতে সাইড ভিউ দিয়া আছে ফ্ৰণ্টৰ পৰা কেনেকুৱা হ'ব ঘৰটো জোন A ৰ বাবে আৰু জোন A কোনটো ডিস্ট্ৰিক্ট পৰিব হেতু ইয়াতে লিয়া আছে বৰপেটা নলবাৰী দৰং মৰিগাঁও সম পাৰ্ট অফ কামৰূপ নগাঁও গোলাঘাট এণ্ড সাউথ অফ শোণিতপুৰ আৰু ইয়াতে আপোনালোকে দেখা পাইছে কম্পোনেন্ট কি ইউজ কৰিব লাগিব আৰু ইয়াতে কিমান স্কোৱাৰ ফুট ৰুম থাকিব কিচেন বাৰান্দা এভৰিথিং দিয়া আছে আপোনালোকে দেখা পাইছে জোন এৰ কাৰণে এইটো আপোনাৰ জিলা যদি এই মেপৰ যোনটো কালাৰ মেপ হয় সেইটো যদি আপোনালোকৰ পৰে তেন্তে আপোনালোকে এইটো ডিজাইনৰ ঘৰ বনাব পাৰে চৰকাৰে তেনেকৈ জাৰি কৰিছে আৰু ইয়াতে আপোনালোকে দেখা পাইছে এষ্টিমেট দিয়া আছে S01 যোনটো ঘৰ হয়
কষ্ট এষ্টিমেট দিয়া আছে আপোনালোকে ৰুমটোৰ কাৰণে 1,27,000 কিচেনৰ বাবে 17,991 আৰু বাৰাণ্ডাৰ কাৰণে 22,105 টোটেল 1,67,268 ৰুপিজ হ'ব লগতে মিস্ত্ৰী বা মেছনৰ বাবে আপোনালোকক 30,000 কৈ এক্সট্ৰা দিয়া হ'ব আৰু সেইটো কেনেকৈ পাবলৈ আপোনালোকে সক্ষম হ'ব সেইটো যদি নাজানে তেন্তে মোক কমেন্ট কৰিব আপোনালোকৰ বাবে মই ভিডিঅ' আনিম কেনেকৈ আপোনালোকে সেইটো টকা লাভ কৰিব পাৰিব আৰু ইয়াতে দিয়া আছে এলিমেন্ট কি লগাব পাৰিব আইটেম অফ ৱৰ্কছ এণ্ড ৰুম কিচেন বাৰাণ্ডা কি আইটেম লগাব পাৰিব এভৰিথিং দিয়া আছে আপোনালোকে সেইটো চাব পাৰে বা একজেক্ট এনেকৈ নবনালে আপোনালোকে অলপ বেলেগ ষ্টাইলতো বনাব পাৰে তাত একো আপত্তি নাই ইয়াতে আৰু দিয়া আছে S02 যোনটো জোন বিৰ কাৰণে দিয়া আছে এপ্লিকেবল টু জোন এৰ কাৰণে এপ্লিকেবল হয় এইটো ঘৰ গতিকে আপোনালোকে ভাবিব নালাগে যে এইটো ঘৰৰ ডিজাইনে বনাব লাগিব তেনেকুৱা কথা নহয় আপোনালোকে এপ্লিকেবল হলে এইটো ঘৰো বনাব পাৰিব জোন এৰ বাবে আৰু ইয়াতে দিয়া আছে কোনটো ডিষ্ট্ৰিক্টৰ কাৰণে এইটো ঘৰ প্ৰযোজ্য আছে ডিষ্ট্ৰিক্ট ধেমাজি লখিমপুৰ যোৰহাট শিৱসাগৰ যোনবোৰ এৰিয়াত ফ্লাড হয় বা বানপানী হয় সেইবোৰ এৰিয়াত বেছি তেনেকুৱা ঘৰ বনোৱা দেখা যায় সেইকাৰণে এই যোনবোৰ ফ্লাডেড এৰিয়া হয় ধেমাজি তেনেকুৱা যোৰহাট এইবোৰ জেগাত এনেকৈ বনোৱাৰ কাৰণে চৰকাৰে জাৰি কৰিছে ইয়াৰ কষ্টবোৰ আপোনালোকে চাব পাৰে এই ডিজাইনবোৰ আপোনালোকে চাব পাৰে লগতে ইয়াতে কেনেকৈ আপোনালোকে বনাব পিচিচি কিমান ফিট তলৰ পৰা আপোনালোকে উঠাব লাগিব সেইবোৰ এভৰিথিং দিয়া আছে আপোনালোকে ইয়াতে চাব পাৰে ভিডিঅ'টো পজ কৰি বা নটিফিকেশ্যনটো মই ডেছক্ৰিপশ্যনত দি দিম বা কমেণ্ট বক্সত দি দিম আপোনালোকে সেইটো ক্লিক কৰি লিংকটোত ক্লিক কৰি আপোনালোকে এইটো ডাউনলোড কৰি চাব পাৰিব ইয়াতে দিয়া আছে কষ্ট অফ এষ্টিমেট ফুল হাউচৰ অকল ইয়াতে দিয়া আছে 1,55,808 ৰুপিজ 1,55,000 টকাত আপোনালোকে এই ঘৰটো নিৰ্মাণ কৰিব লাগিব আৰু তত আপোনালোকক অলৰেডি কৈছিলো যে 30,000 টকা এক্সট্ৰাকে আপোনালোকে লাভ কৰিব পাৰিব মিস্ত্ৰী খৰচাৰ কাৰণে সেইটো কেনেকৈ আবেদন কৰিব সেইটো যদি নাজানে আপোনালোকে কমেণ্ট কৰিব আৰু আপোনালোকে অসমৰ কোনটো জিলাৰ পৰা আপোনালোকে চাই আছে ভিডিঅ'টো কমেণ্ট কৰি জনাবলৈ নাপাহৰিব ইয়াতে আৰু দিয়া আছে S03 এই ডিজাইনটো আপোনালোকে বনাব পাৰে ইয়াতে কোনটো ডিষ্ট্ৰিক্টত এই ডিজাইনটো বনাবৰ কাৰণে চৰকাৰে জাৰি কৰিছে আপোনালোকে দেখা পাইছে কাৰ্বি আংলং ডিমা হাছাও আৰু দিছ টাইপোলজিছ ইজ এপ্লিকেবল টু হাউচিং জোন চি আৰু জোন চিৰ বাবেও এইটো টাইপটো প্ৰযোজ্য হয় বুলি কৈছে চৰকাৰে গতিকে আপোনালোকে ইমান ভাবিব নালাগে যে এইটো ডিজাইন দিছে বুলি এইটোৱে বনাব লাগে তেনেকুৱা কথা নহয় আপোনালোকে যদি এষ্টিমেটটো মিলাব পাৰে তেন্তে আপোনালোকে অলপ বেলেগ ডিজাইনতো বনাব পাৰে একো আপত্তি নাই মডেল হয় ইয়াতে দিয়া আছে আপোনালোকে চাব পাৰে ইয়াতে আপোনালোকে দেখা পাইছে S03 এষ্টিমেট কষ্টটো 1,76,949 ৰুপিজ দিয়া আছে আৰু কোনটোত কি আইটেম লগাব আৰু কিমান স্কোয়াৰ ফিট ৰুম থাকিব কিচেন থাকিব বা বাৰাণ্ডা থাকিব সেইবোৰ এভৰিথিং দিয়া আছে আপোনালোকে ইয়াতে চাব পাৰিব লগতে ইয়াতে আপোনালোকে দেখা পাইছে S04 ডিজাইনটো আপোনালোকে দেখা পাইছে ইয়াতে দিয়া আছে আপোনালোকে দেখা পাইছে সাইড ভিউ ফ্ৰন্ট ভিউ আৰু টপ ভিউটো দিয়া আছে কেনেকৈ আপোনালোকে নিৰ্মাণ কৰিব পাৰিব ঘৰটো আৰু এইবোৰ ডিজাইন এই গোটেইবোৰ সেমে হয় আৰু আপোনালোকৰ বাকি এষ্টিমেট যোনটো হয় সেইটো অলপ বেলেগ হ'ব পাৰে ইয়াতে আপোনালোকে দেখা পাইছে S07 ৰ এষ্টিমেট কষ্টটো 1,84,404 ৰুপিজ হয় গতিকে ইমান টকা আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব প্লাছ আপোনালোকে 30,000 টকা যোনটো মেছনৰ খৰচাৰ বাবে লাভ কৰিব পাৰিব যদি আবেদন কৰে আৰু S05 ৰ ডিজাইনটো আপোনালোকে দেখা পাইছে এনেকৈ আপোনালোকে বনাব পাৰিব আৰু জোনটো কি দিয়া আছে আপোনালোকে চাব পাৰে ইয়াতে কাছাৰ কৰিমগঞ্জ হাইলাকান্দি সেইবোৰ ডিষ্ট্ৰিক্টত এনে ধৰণৰ ঘৰ বনাব পাৰিব আৰু ইয়াতে আপোনালোকে দেখা পাইছে দিছ টাইপোলজি ইজ এপ্লিকেবল টু হাউচিং জোন এৰ কাৰণে এইটো যোনটো টাইপটো হয় বা ডিজাইনটো হয় এপ্লিকেবল হ'ব পাৰে যদি বিচাৰে জোন এৰ থকা জিলাবোৰৰ মানুহে বনাম বুলি তেন্তে এইটো ঘৰ ডিজাইনো বনাব পাৰিব আৰু আপোনালোকে এটা দেখা পাইছে এষ্টিমেট কষ্ট দিয়া আছে কিমান কোনটো স্কয়াৰ ফিট থাকিব ৰুম এভৰিথিং ইয়াতে দিয়া আছে আৰু ইয়াৰ এষ্টিমেট কষ্টটো আপোনালোকে দেখা পাইছে 1,97,247 ৰুপিজ হয় এইটো ভাল এমাউণ্ট বুলি ক'ব লাগিব আৰু 30,000 যদি লগত পায় এটা ভাল ঘৰ নিৰ্মাণ কৰিব পৰা যাব লগতে লাষ্ট ডিজাইনটো আপোনালোকে এটা দেখা পাইছে S06 যোনটো দিছ টাইপোলজি ইজ এপ্লিকেবল টু হাউচিং জোন চিৰ কাৰণেও এইটো ঘৰ ডিজাইনটো এপ্লিকেবল হয় বুলি দিয়া আছে আৰু ইয়াতে দিয়া আছে কাৰ্বি আংলং ডিমা হাছাও ধৰণৰ যোনবোৰ জিলা হয় সেইবোৰ এই ধৰণৰ ঘৰ বনাব পাৰিব আৰু ইয়াৰ এষ্টিমেট কষ্ট আপোনালোকক ডাইৰেক্ট দেখাইছো কাৰণ এইবোৰটো ইমান ক'বলগীয়া নাই বিশেষ আপোনালোকে নিজেও চাব পাৰিব দিয়া আছে এষ্টিমেট যোনটো কষ্ট হয় S06 ৰ বাবে 1,28,714 ৰুপিজ দিয়া আছে আৰু ইয়াতে আপোনালোকে দেখা পাইছে আইটেম ফৰ ৱৰ্ক কি কম্পোনেন্ট ইউজ কৰিব পাৰিব বা কি আইটেম ইউজ কৰিব পাৰিব ইয়াতে দিয়া আছে কোৱান্টিটি ইউনিট ৰেট আৰু এমাউন্ট এভৰিথিং দিয়া আছে আপোনালোকে এইটো ৰেটত যদি আপোনালোকে পায় তেন্তে এইটো ডিজাইনৰ ঘৰ আপোনালোকে ইমান এমাউন্টত নিৰ্মাণ কৰি উলিয়াব পাৰিব চৰকাৰে জাৰি কৰিছে আৰু এয়াই আছিল আমাৰ অসমৰ কাৰণে বাজেটটো আৰু ইয়াতে আপোনালোকে চাব পাৰে বিহাৰ
ভাৰতবৰ্ষত যিমান ষ্টেট আছে বা ৰাজ্য আছে গোটেইবোৰৰ দিয়া আছে আৰু এইটো লেটেষ্ট নটিফিকেশ্যন হয় আপোনালোকে চাব পাৰিব এই নটিফিকেশ্যনটো মই দি দিম কমেণ্ট বক্সত বা ডেছক্ৰিপশ্যনত আপোনালোকে তাত ক্লিক কৰি যোনটো লিংক হয় তাত ক্লিক কৰি আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব আৰু চাব পাৰিব সৰ্বশেষত এটা অনুৰোধ আপোনালোকলৈ যদি ভিডিঅ'টো ভাল লাগিলে আপোনালোকে এটা লাইক কৰিবলৈ নাপাহৰিব লগতে চেনেলত যদি নতুন তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব কাৰণ মই আপোনালোকৰ বাবে চৰকাৰী যিকোনো আঁচনি ৰিলেটেড ভিডিঅ' আনি থাকোঁ আৰু আপোনালোকৰ কিবা সমস্যা যদি আছে জিঅ'টেক ৰিলেটেড চেল্ফ জিঅ'টেকিং কৰিছে যদি আপোনালোকৰ কিবা সমস্যা যদি আছে তেন্তে মোক কমেণ্ট কৰিব নিশ্চয় আপোনালোকৰ সমস্যা সমাধান কৰিবলৈ চেষ্টা কৰিম বা আপোনালোকক সহায় কৰিবলৈ চেষ্টা কৰিম গতিকে আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আমি অন্য এটা ভিডিঅ'তে লগ পাম তেতিয়ালৈকে ধন্যবাদ জয় অসম বন্দে মাতৰম